গাফিলতিৰ বাবে অসহায় হৈ পৰিছে হাজাৰ হাজাৰ গ্ৰাহক। জনধন উলিয়াব নোৱাৰাৰ বাবে পালন কৰিব নোৱাৰিলে ঈদ আৰু বিহু। অসম গ্ৰামীণ বিকাশ বেংকত গ্ৰাহক ৰাইজৰ প্ৰতিবাদ। অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে গ্ৰাহক ৰাইজ। অসম গ্ৰামীণ বিকাশ বেংক ধিং শাখাত আজি প্ৰতিবাদ সাব্যস্ত কৰে শ শ গ্ৰাহক ৰাইজে। অসম গ্ৰামীণ বিকাশ বেংকৰ ধিং শাখাৰ গ্ৰাহক সেৱা কেন্দ্ৰসমূহত গ্ৰাহক ৰাইজে জমা ৰখা ধন সময়মতে উঠাব নোৱাৰাৰ বাবে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম গ্ৰামীণ বিকাশ বেংক ধিং শাখাৰ সন্মুখতে। যোৱা 11 এপ্ৰিলৰ পৰা হাজাৰ হাজাৰ গ্ৰাহকে নিজৰ একাউণ্টৰ পৰা ধন উলিয়াব পৰা নাই, যাৰ ফলত হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়াল বিপদত পৰিবলগীয়া হৈছে। যদিও বেংক কৰ্তৃপক্ষই এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ গ্ৰাহক ৰাইজৰ। ধিং শাখাৰ অধীনস্থ গ্ৰাহক সেৱা কেন্দ্ৰসমূহৰ অন্তৰ্গত যিসকল হাজাৰ হাজাৰ দৰিদ্ৰ গ্ৰাহকে বিগত প্ৰায় এটা মাহে নিজৰ নিজৰ একাউণ্টত জমা আৰু উলিয়াব পৰা নাই ধন, যাৰ ফলত অৰুণোদয় আৰু বৃদ্ধ পেঞ্চন লাভ কৰা দৰিদ্ৰ বৃদ্ধ লোকসকলেও ভুগি আহিছে জমৰ যাতনা। অতি শীঘ্ৰে কাৰিকৰী বিসংগতি আঁতৰ কৰি গ্ৰাহক ৰাইজৰ একাউণ্টসমূহ সক্ৰিয় কৰিবলৈ দাবী জনাইছে এইসকল গ্ৰাহকে। নিউজ ডেস্ক MB 365। বিহুৰ আগত পূজাৰ আমাৰ ঈদৰ আগৰ পৰাই এই CSPত খোলা যিবিলাক একাউণ্ট আছে সেই একাউণ্টবিলাকত পইচা লেনদেন নহয়, অথচ বেলেঞ্চটো চাব নোৱাৰা হৈছে কাষ্টমাৰখিনিয়ে। মই ইতিমধ্যে বেংকত আহিছিলোঁ, আহি পেলাই দেখিলোঁ কাষ্টমাৰখিনি ইয়াত ভিৰ লাগি আছে। আপোনাৰো CSP আছে? মোৰো CSP আছে। বহুত প্ৰেছাৰ পাইছোঁ, যিমান প্ৰেছাৰ পাইছোঁ নিজকে মানে এতিয়া কাকো ক'বলৈ মানে এই অসুবিধাটো কি কাৰণে হৈছে আমি নাজানো। বেংকক সোধোতে বেংকেও মানে KYC দিবৰ কয়, কিন্তু ভুল KYC থকা স্বত্তেও মানুহখিনি পইচাটো লেনদেন কৰিব পৰা নাই বা বেলেঞ্চো চাব পৰা নাই। মই বেংকত আহি পেলাই গম পালোঁ যে ইয়াত মানুহখিনি গোট খাই আছে, তেওঁলোকে আমাক প্ৰেছাৰ দিছে, এই প্লে কাৰ্ড লৈ আহিছে। মই এতিয়া বেংকত আহোঁতেহে গম পালোঁ বস্তুখিনি। এতিয়া তেওঁলোকে আমাকো কামুৰি আছে। এতিয়া বেংকত আহিছে, বেংকে কৈ আছে যে আমাৰ তাত পঠিয়াওক। বেংকত পঠিয়ালে লিংক নাই বা বিভিন্ন ধৰণৰ অজুহাতি মানুহখিনিক হাৰাশাস্তি পাই আছে। গতিকে মই আশা কৰোঁ আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যাতে এই নিৰীহ গাঁৱলীয়া একে নিম্ন খাবৰ গ্ৰাহকখিনিক, আমাৰ গ্ৰামীণ বিকাশ অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহকখিনিক যাতে কোনো ধৰণে অসুবিধা নোহোৱাকৈ তেওঁলোকে যাতে লেনদেন কৰিব পাৰে, তেওঁ সেইখিনি সুবিধা কৰি দিলে আমি নথৈ আনন্দিত হ'ম। ইতিমধ্যে ঈদ আৰু বিহু পাৰ হৈছে, এই নক'ব আৰু সেইখিনি বিৰাট কষ্টৰে তেওঁলোকে পাৰ কৰিছে। অৰুণোদয়ৰ পইচা উঠাব পৰা নাই, ধৰি লওক বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, এইখিনি মানে মানুহখিনিয়ে দেখা নাই। চব বুঢ়া বয়সস্থ মানুহখিনি, অৰুণোদয় পোৱা মানুহখিনি ঈদ পালিম বুলি বা বিহু পালিম বুলি বাট চাই আছিলে, কিন্তু সেই মুহূৰ্তত পইচাখিনি নাপালে। তেওঁলোকে আমাকে মানে কাৰ গাফিলতিৰ বাবে হৈছে বুলি এইটো এতিয়া আমি ধৰিব পৰা নাই। বেংকক খুজিছে, বেংকেও নাজানে। হেড অফিচত যোগাযোগ কৰিছোঁ, তেওঁলোকেও হৈ যাব বুলি কৈ আছে। কিবা টেকনিকেল প্ৰব্লেম অকল ডিঙতে হৈছে নে আৰু ক'ৰবাত হৈছে? মই জনাত ডিঙত হৈছে আৰু ক'ৰবাত হৈছে, খবৰ পাইছোঁ। তেনেকুৱা নিৰ্দিষ্টকৈ আমিতো যোগাযোগ কৰা নাই। কিন্তু আমাৰ গ্ৰামীণ বিকাশৰ যিকেইজন CSP আছে, প্ৰায় 19জন CSP বৰ্তমান ৰানিং চলি আছে, তেওঁলোকে একো কাম কৰিব পৰা নাই। কাষ্টমাৰ আহে, বেংকটো খুলি বহি ৰখা হয়, একো কাম নাই আমাৰ।